জাগিৰোডত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত জাগিৰোড মহাবিদ্যালয় প্ৰাংগণত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উপলক্ষে মেগা ৰক্তদান আৰু ৰক্তবৰ্গ নিৰ্ণয় শিবিৰত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা। আমাৰ প্ৰাণৰ শিল্পী সকলোৰে শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱৰ আজি জন্ম জয়ন্তী উপলক্ষে আজি আমি জাগিৰোড মৰিগাঁও জিলাৰ আমাৰ যি ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলৰ মৰিগাঁও জিলাৰ উদ্যোগতে আজি আমি ব্লাড ডোনেশ্যন কেম্প এটা অনুষ্ঠিত কৰিছিলোঁ। গতিকে ইয়াতে আমাৰ সন্মানীয় মন্ত্ৰী অসম চৰকাৰৰ শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া আহি অলপ আগতে উপস্থিত হ'ল আৰু গতিকে তেখেতসকলৰ উপস্থিতিতে আজি আমি প্ৰায় 100টা আমি ব্লাড ইউনিট আমি কালেকশ্যন কৰাৰ কাৰণে চেম্পল কালেকশ্যন কৰিম। গতিকে আশা কৰোঁ যাতে এই টেষ্টখিনি যিখিনি আমাৰ আজি ব্লাড সংগ্ৰহ হ'ব, গতিকে কোনোবা ভাল মানুহৰ কোনোবা আপদে বিপদত থকা মানুহৰ যাতে কামত আহে। আৰু লগতে মই সকলো লোকে পুনৰবাৰ জুবিন গাৰ্গদেৱৰ আজি এই জন্ম জয়ন্তী উপলক্ষে তেখেতে য'তেই আছে তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, তেখেতে যাতে যি আদৰ্শ দেখাই থৈ গৈছে এই সমাজখনে যাতে আমি তাক লৈ আগুৱাই যাব পাৰোঁ। গতিকে পুনৰবাৰ তেখেতক আমি আজি দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। হয়, আজি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আমাৰ মহাবিদ্যালয় পৰিয়ালে আজি ব্লাড ডোনেশ্যন কেম্পৰ আয়োজন কৰিছিলে। এই কেম্পৰ লগত একেলগে সহযোগ কৰিছে বিজেপিৰ ৰাজ্যিক মৰ্চাৰ সন্মানীয় সদস্যসকলে আৰু লগতে জিলাৰ বিজেপি নেতৃসকলে আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আজি জাগিৰোডৰ সমূহ ৰাইজ আহিছে। আমাৰ সন্মানীয় মন্ত্ৰী মহোদয় আহিছে, পীযুষ হাজৰিকা ডাঙৰীয়া, জিলাৰ আয়ুক্ত মহোদয় আহিছে, তেওঁৰ বাইদেউ, সকলোৱে আমি আজি জুবিন গাৰ্গৰ এই পবিত্ৰ দিনটোত জন্মদিনৰ দিনটোত আমি তেখেতৰ অৱৰ্তমানত আমি তেখেতৰ জন্মদিন পালন কৰিছোঁ। মানুহৰ দিন হিচাপে জীৱন সুৰভি ইতিমধ্যে এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তাৰ উপলক্ষে আমি ৰক্তদানৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আজি। গতিকে এই দিনটোৰ আমাৰ কাৰণে এটা মহৎ দিন। এজন প্ৰাণৰ শিল্পীৰ সৃষ্টিশীল শিল্পী এজনৰ অমৰ শিল্পী এজনৰ আজি বিশেষ দিনটো তেখেতৰ অৱৰ্তমানত আমি পালন কৰিছোঁ। ইয়াৰ জৰিয়তে আমি তেখেতক আমি শ্ৰদ্ধা জনাবলৈ চেষ্টা কৰিছোঁ। জাগিৰোডৰ পৰা সমুদ্ৰমণি নিয়োগৰ ৰিপৰ্ট N24 চাওঁ।